afternoon. আজি মই তোমালোকৰ আগত আলোচনা কৰিম আমাৰ যিখন আইন সভা বুলি কওঁ, যিখন লেজিসলেচাৰ বুলি কওঁ। তো আইন সভাৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমে অকমান সংসদ বা আমি যিটো পাৰ্লিয়ামেণ্ট বুলি কওঁ সেই পাৰ্লিয়ামেণ্টৰ বিষয়ে আমি জানিব লাগিব যে পাৰ্লিয়ামেণ্টটো গঠন কেনেকৈ হৈছে, ই কি ধৰণে কাম কৰে। এখন ভাৰতবৰ্ষৰ নিচিনা বিশাল দেশ এখন চলাবলৈ হ'লে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰেহে চলিব, কাৰণ ইয়াত আমাৰ কি আছে, বিভিন্ন ধৰণৰ জনজাতিয়ে বসবাস কৰিছে, বিভিন্ন ধৰণৰ মাইনৰিটি গ্ৰুপছ আছে, লিংগুইষ্টিক গ্ৰুপছ আছে। গতিকে এই সকলোবোৰ মানুহক একগোট হৈ ৰাখিবৰ কাৰণে আমাক এটা বিশেষ ব্যৱস্থা লাগিব। আৰু এই ব্যৱস্থাটো আমি কেনেকৈ বা ক'ৰ পৰা পাইছোঁ, আমি আমাৰ সংসদৰ মাধ্যমৰ পৰা আমি পাইছোঁ। গতিকে জনসাধাৰণৰ জীৱনত সংসদে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমি আচলতে ভাৰতবৰ্ষৰ নিচিনা এখন দেশক যেতিয়া চলাবলৈ লৈছোঁ, পোনপ্ৰথমতে আমি অকণমান স্বাধীনতা আন্দোলনৰ বিষয়ে আমি ক'বলৈ চেষ্টা কৰোঁ যে স্বাধীনতা আন্দোলনৰ সময়ত কি হৈছিলে, ভাৰতবৰ্ষখনক ব্ৰিটিছে শাসন কৰি আছিলে। গতিকে আমি কাৰ পৰা স্বাধীন হ'ব বিচাৰিছিলোঁ? আমি ব্ৰিটিছ প্ৰশাসনৰ পৰা স্বাধীনতা বিচাৰিছিলোঁ। কিন্তু ব্ৰিটিছসকলে যিহেতু কেইবাশ বছৰ ভাৰতবৰ্ষত শাসন কৰিছিলে, তেওঁলোকৰ যিবিলাক আইন কানুন বা যিবিলাক প্ৰক্ৰিয়া, ভাৰতবৰ্ষই যেতিয়া প্ৰথম স্বাধীনতা লাভ কৰিছিলে, আমি সেই আইন কানুনসমূহ বা সেই পদ্ধতিটোকে আমি ৰাখি থলোঁ। আমি নতুন এটা ছিষ্টেম আমি ল'বলৈ চেষ্টা নকৰিলোঁ। কিয় নকৰিলোঁ? যে এটা টাৰ্মইল ফেজৰ পৰা পাৰ হৈ যোৱা এটা জাতিয়ে বা এখন নেশ্যনে নতুন কিছুমান প্ৰক্ৰিয়া বা নতুন কিছুমান ছিষ্টেম যদি অনুকৰণ কৰে বা লয়, তেতিয়াহ'লে জনসাধাৰণৰ বিশেষ কিছুমান অসুবিধা হ'ব। গতিকে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ যিবিলাক ৰুলছ ৰেগুলেশ্যনছ সেইবিলাকে আমি ফ'ল' কৰিলোঁ। তো এইখিনিতে এটা কথা হৈছে কি, যে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট কিন্তু সাংঘাতিক শক্তিশালী আৰু সাংঘাতিক ষ্ট্ৰং। ইনফেক্ট লৰ্ড ডাইছে কি কৈছিলে যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কৰিব নোৱাৰা কাম একো নাই, এক্সেপ্ট মেকিং আ মেন এ ৱুমেন এণ্ড এ ৱুমেন এ মেন। মানে মতা মানুহ এটাক মাইকী মানুহ কৰিব নোৱাৰে আৰু মাইকী মানুহ এজনী মতা মানুহ কৰিব নোৱাৰে। সেইটো ক্ষমতাৰ বাহিৰে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ গোটেই ক্ষমতাখিনিয়ে আছে। কিন্তু ভাৰতবৰ্ষৰ সংসদকো আমি যথেষ্ট শক্তিশালী কৰি ৰাখিছোঁ, কিন্তু হ'লেও ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ নিচিনা ইমান শক্তিশালী নহয়। কাৰণ আমাৰ ইয়াত এখন সুপ্ৰিম কোৰ্ট আছে, উচ্চতম ন্যায়ালয় আছে, যোনে সংসদে পাছ কৰা আইনসমূহৰ বৈধতা বিচাৰিব পাৰে বা স্বীকাৰ কৰিব, মানে চাব পাৰে, চালি জাৰি চাব পাৰে। গতিকে সংসদেও সংবিধানৰ সীমাবদ্ধতাৰ ভিতৰত থাকিহে তেওঁলোকে আইন পাছ কৰিব পাৰে। গতিকে পাৱাৰ আছে, ফাংচনছ বহুত আছে, কিন্তু সেইবিলাক আমি কিছুমান মানে এৰিয়াৰ ভিতৰত বা কিছুমান গণ্ডিৰ ভিতৰত থাকি পেলাইহে তেওঁলোকে এই আইন কানুনসমূহ পাছ কৰিব পাৰে। এতিয়া আমাৰ প্ৰক্ৰিয়াটো কেনেকুৱা? সংসদীয় শাসন ব্যৱস্থা বুলি আমি কওঁ যে ভাৰতবৰ্ষত সংসদীয় শাসন ব্যৱস্থা আছে। এই সংসদীয় শাসন ব্যৱস্থাটোনো কেনেকুৱা ধৰণৰ? প্ৰথমতে আমি চাব লাগিব যে ইয়াত ইলেকশ্যন কেনেকৈ হয়। ফাৰ্ষ্ট কথা সেইটো আহিব, কাৰণ ভাৰতবৰ্ষ হৈছে সংসদীয় শাসন ব্যৱস্থা, আৰু সংসদীয় শাসন ব্যৱস্থাত জনসাধাৰণে প্ৰতিনিধিসকলক নিৰ্বাচিত কৰি বাছি পেলাই সংসদলৈ পঠিয়াই দিয়ে। আৰু এই বাছনীয় প্ৰতিনিধিসকলক সকলোখিনি ক্ষমতা দিয়া হৈছে যাতে তেওঁলোকে আমাক শাসন কৰে। আমি আগতেও কৈ আহিছোঁ যে আমাৰ ইয়াত ডাইৰেক্ট ডেমক্ৰেচি নাই, আমাৰ ইয়াত ইনডাইৰেক্ট ডেমক্ৰেচি আছে। ডাইৰেক্ট ডেমক্ৰেচি আগৰ সৰু গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত আছিলে। গতিকে তাত জনসংখ্যা কম আছিলে। জনসাধাৰণে কি কৰিছিলে, এখন সৰু বা অপেন ফিল্ডত তেওঁলোকে গোট খাইছিলে আৰু তেওঁলোকে সকলো ল'বলগীয়া সিদ্ধান্ত তেওঁলোকে সেই ফিল্ডখনতে হাত দাঙি পেলাই তেওঁলোকে লৈছিলে। কিন্তু তেতিয়া যিসকল মানুহে সিদ্ধান্ত গ্ৰহণ কৰিছিলে তেওঁলোকৰ কিন্তু সংখ্যা বহুত কম আছিলে, কিয়নো আগৰ যিবিলাক গ্ৰীক বা ৰোমান যিবিলাক আগৰ যিবিলাক আছিলে তেওঁলোকে কিন্তু নাগৰিকত্ব সকলোকে প্ৰদান কৰা নাছিলে। মাইকী মানুহক নাগৰিকত্ব দিয়া নাছিলে, স্লেভছবিলাকক নাগৰিকত্ব দিয়া নাছিলে। কিন্তু এতিয়া কি হৈছে, যিজন মানুহে যিখন দেশত জন্মগ্ৰহণ কৰে আৰু সেই দেশখনৰ প্ৰতি যেতিয়া তেওঁ আনুগত্যতা দেখুৱাব, তেতিয়াহ'লে তেওঁ সেই দেশখনৰ নাগৰিকত্ব তেওঁ পায়। আৰু এই নাগৰিকসকলে তেওঁলোকক চলাবৰ কাৰণে, যিহেতু সকলো মানুহে ৰাজনীতিত ইনভলভ নহয় বা সকলো মানুহে ৰাজনীতি নকৰে, গতিকে নিজৰ নিজৰ কামত ব্যস্ত থাকে, গতিকে তেওঁলোকক চলাই নিবৰ কাৰণে আমি কিছুমান প্ৰতিনিধি বাছি দিছোঁ। গতিকে আমাৰ সংসদৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হৈছে, আমাৰ বাই কেমেৰেল লেজিসলেচাৰ।
এটাতকে ওপৰত কোন আছে ৰাষ্ট্ৰপতি আছে আৰু ৰাষ্ট্ৰপতিক লৈ পেলাই আমাৰ দুটা সদন আছে এটা হৈছে নিম্ন সদন বা লোৱাৰ হাউস যেটোক আমি লোকসভা বুলি কওঁ বা উচ্চ সদন বা আপাৰ হাউস যেটোক আমি ৰাজ্যসভা বুলি কওঁ ৰাষ্ট্ৰপতি কিন্তু কোনো এটা সদনৰ সদস্য নহয় কিন্তু তেওঁ ইয়াৰ এটা ইন্টিগ্ৰেল পাৰ্ট ৰাষ্ট্ৰপতিৰ অবিহনে কোনো এটা কাম নহয় গতিকে সংসদৰ গঠন ষ্ট্ৰাকচাৰটো হৈছে কি যে দুটা সদন আছে এটা আপাৰ হাউস এটা লোৱাৰ হাউসটো হৈছে লোকসভা আৰু আপাৰ হাউসটো হৈছে ৰাজ্যসভা এতিয়া লোকসভা আৰু ৰাজ্যসভা দুইটাৰ ক্ষেত্ৰতে কি হৈছে যে ৰাজ্যসভালৈ যিসকল প্ৰতিনিধি পঠোৱা হৈছে তেওঁলোকক প্ৰত্যেকখন ষ্টেট লেজিসলেচাৰৰ সদস্যসকলে নিৰ্বাচিত কৰি পেলাই পঠিয়ায় আৰু লোকসভালৈ যিসকলক পঠিওৱা হৈছে তেওঁলোকক জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰি পেলাই পঠিয়ায় সংসদীয় শাসন ব্যৱস্থাত কি হৈছে ৰাজনৈতিক দলে এটা গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰি আহে গতিকে আমি গোটেই দেশখনক নিৰ্বাচনৰ কাৰণে কি কৰিছো সৰু সৰু সমষ্টিত আমি ভাগ কৰি দিছো যেটো আমি ইংলিছত কনস্টিটুৱেন্সি বুলি কওঁ আমি সমষ্টিত ভাগ কৰি দিছো আৰু প্ৰত্যেক সমষ্টিতে বেলেগ বেলেগ ৰাজনৈতিক দলে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে প্ৰাৰ্থীক থিয় কৰাই দিয়ে আৰু যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ আৰু প্ৰত্যেকটা দলৰে একোজন নেতা থাকে সাধাৰণতে সেই নেতাজনে প্ৰধানমন্ত্ৰী হয়গে গতিকে যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৰ নেতাজনকে আমি চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰোঁ গতিকে সংসদীয় শাসন ব্যৱস্থাত আমাৰ যিবিলাক ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলবিলাকে কিন্তু এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰি আহে তাৰ পিছত যিটো দলে নেক্সট মেজৰিটি পায় সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰিলে কিন্তু তেওঁলোকৰ পৰিমাণ বা তেওঁলোকৰ সাপোৰ্টত জনসংখ্যা বা তেওঁলোকৰ সাপোৰ্টৰ ৰিপ্ৰেজেন্টেটিভছ বহুত আছে তেওঁলোকে অপজিশনৰ ভূমিকাটো প্লে কৰে বা তেওঁলোক অপজিশন হিচাপে থাকে কাৰণ সংসদীয় শাসন ব্যৱস্থাত অকল শাসন কৰা দলটো থাকিলে নহব অপজিশনৰ সাংঘাতিক এটা ভূমিকা প্ৰক্ৰিয়া কেনেকৈ আমি সংসদলৈ সদস্যসকলক নিৰ্বাচিত কৰি আনো আমি এতিয়া লাহে লাহে লোকসভা আৰু ৰাজ্যসভাৰ গঠন তাৰ কাম কৰা প্ৰণালী তাৰ বৈশিষ্ট্য কি এইবিলাক আমি লাহে লাহে আলোচনা কৰিম আসলতে কি হৈছে আমি যেনেকৈ এখন ঘৰ চলাবলৈ হলে কি কৰো আমি কিছুমান নিয়ম বান্ধি দিওঁ যে মানুহক আমি কাম ভাগ কৰি দিওঁ যে দেউতাকে চাকৰি কৰিব বজাৰ কৰি আনিব মাকে ৰন্ধা বঢ়া কৰিব ঘৰ চাব ল'ৰা ছোৱালী পঢ়া শুনা কাম তেনেকৈ কামবিলাক আমি ভাগ কৰি দিওঁ তেনেকৈ ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশক চলাবৰ কাৰণে আমি কি কৰিছো আমি কিছুমান ভাগ কৰি দিছো মই আগতে কৈছো যে ইয়াত বিভিন্ন ধৰণৰ সংখ্যা মানুহ আছে সংখ্যালঘু লোক আছে ভাষিক গোষ্ঠীৰ লোক আছে ধৰ্মীয় গোষ্ঠীৰ লোক আছে গতিকে সকলোকে একেডাল এনাজৰিৰে বান্ধি ৰাখিবলৈ হলে আমাক কিছুমান প্ৰক্ৰিয়া লাগিব কিছুমান ৰীতি নীতি নিয়ম কানুন আমাক লাগিব গতিকে আমি কি কৰিছো চৰকাৰক চলোৱা যিটো প্ৰক্ৰিয়া সেইটোক আমি তিনিটা ভাগত আমি ভাগ কৰি দিছো এটাক আমি লেজিসলেচাৰ বুলি কওঁ এটাক আমি এক্সিকিউটিভ বুলি কওঁ আৰু এটাক আমি জুডিচিয়াৰী বুলি কওঁ ন্যায়পালিকা বা শাসনপালিকা বা আইন সভা তো আইন সভাৰ মূল কাম হৈছে কি যে তেওঁলোকে আইন প্ৰণয়ন কৰিব গোটেই দেশখন চলাবৰ কাৰণে তেওঁলোকে আইন প্ৰণয়ন কৰিব আৰু শাসন পালিকাৰ কাৰ্য বা কাম হৈছে কি যে তেওঁলোকে ইমপ্লিমেন্ট কৰিব লেজিসলেচাৰে পাছ কৰা আইনসমূহ তেওঁলোকে ইমপ্লিমেন্ট কৰিব আৰু ন্যায়পালিকাৰ কাম হৈছে কি যে যদি কোনোবাই এই আইনসমূহ ভংগ কৰে তেতিয়াহলে তাক যথোচিত শাস্তি দিব লাগিব গতিকে এই তিনিটা ভাগত আমি ভাগ কৰি দিছো যাতে আমাৰ প্ৰশাসনটো সুন্দৰ ৰূপে বা ভাল ধৰণেৰে চলি যায় গতিকে আমাৰ পাৰ্লিয়ামেন্টৰ গঠনটো কেনেকৈ হৈছে মই আগতে কৈছো যে আমাৰ পাৰ্লিয়ামেন্টৰ গঠনটো হৈছে দুটা সদনক লৈ পেলাই ৰাজ্যসভা আৰু লোকসভা ৰাজ্যসভাত ইনডাইৰেক্ট ৱেত নিৰ্বাচিত হৈ আহে তাত 250 জন সদস্য আছে আৰু এই 250 জন সদস্যৰ ভিতৰত 12 জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে কোন ফিল্ডৰ পৰা বা ক'ৰ পৰা কৰে যিবিলাকে বেলেগ বেলেগ ফিল্ডত আৰ্ট সায়েন্স লিটাৰেচাৰ কালচাৰ এইবিলাকত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰিছে আৰু লোকসভাত কিমান আছে 547 আৰু ইয়াৰ ভিতৰত দুজন এংলো ইণ্ডিয়ান কমিউনিটিক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে গতিকে এই সকলক লৈ পেলাই আমাৰ সংসদটো গঠন কৰা হৈছে এতিয়া সংসদৰনো কাম কি পাৱাৰছ এণ্ড ফাংচনছ কি
তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে কাম কাজবিলাক কৰিবলগীয়া হয় তো আমি প্ৰথমতে চাওঁ এতিয়া সংসদৰ ফাংচনছ এণ্ড পাৱাৰ্ছবোৰ কি কিনো প্ৰথমতে হৈছে কি আইন প্ৰণয়ন কৰাৰ ক্ষমতা সংসদৰ প্ৰথম কামটো হৈছে কি তেওঁলোকে আইন প্ৰণয়ন কৰিব লাগিব তো আইন প্ৰণয়ন কৰিবলৈ যাওঁতে কামবিলাক কেনেকৈ কৰে আমাৰ তিনিখন তালিকা আছে যিটোক আমি কেন্দ্ৰীয় তালিকা বুলি কওঁ ৰাজ্যিক তালিকা বুলি কওঁ আৰু সমৱৰ্তী তালিকা বুলি কওঁ চেন্ট্ৰেল লিষ্ট ষ্টেট লিষ্ট এণ্ড কনক্ৰেণ্ট লিষ্ট এই তিনিখন হৈছে আমাৰ তালিকা আৰু এই তিনিখন তালিকাত কোনে কি কৰিব কোনটো চৰকাৰে কোনখন তালিকাত আইন প্ৰণয়ন কৰিব সেইটো সুস্পষ্টভাৱে কৈ থোৱা আছে মই অকণমান দেৰি আগতে তোমালোকক কৈছিলোঁ যে এখন ঘৰ নিয়াৰিকৈ চলিবলৈ হ'লে আমি কি কৰিব লাগে আমি সকলোকে কাম ভাগ কৰি দিব লাগে ঠিক সেইদৰে চৰকাৰেও কি কৰিছে তেওঁলোকে কেনেকৈ কামখিনি কৰিব যাতে কাৰো অসুবিধা নহয় সেই অসুবিধাটো নহ'বৰ কাৰণে তেওঁলোকে এই তিনিখন সূচীৰ সৃষ্টি কৰিছে চ' কেন্দ্ৰীয় চৰকাৰে চেন্ট্ৰেল লিষ্ট যিখন আছে কেন্দ্ৰীয় তালিকা যিখন আছে সেই তালিকাত থকা যিমানবিলাক বিষয়বস্তু আছে সেইবিলাকৰ ওপৰত তেওঁলোকে আইন প্ৰণয়ন কৰিব ৰাজ্যিক চৰকাৰে ৰাজ্যিক তালিকাখনৰ ওপৰত আইন প্ৰণয়ন কৰিব কিন্তু যিখন সমৱৰ্তী সূচী আছে কনক্ৰেণ্ট লিষ্ট বুলি আমি যিখন ইংলিছত কওঁ এই কনক্ৰেণ্ট লিষ্ট বা সমৱৰ্তী সূচীখনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ দুয়ো আইন প্ৰণয়ন কৰিব পাৰে কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে যদি দুইটা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে বলবৎ কৰা আইন কিবা কাৰণে ৰাজ্যিক চৰকাৰ আইনখনে ক্লাছ কৰে তেতিয়াহ'লে কিন্তু কেন্দ্ৰীয় আইনখনহে ইমপ্লিমেণ্ট হ'ব গতিকে ক্লাছ কৰিবলৈ হ'লে কেন্দ্ৰীয় আইনখন ইমপ্লিমেণ্ট কৰা হ'ব এইখিনি ক্ষমতা ভাগ কৰি দিয়াৰ পিছতো কি হৈছে কিছুমান অৱশিষ্ট ক্ষমতা ৰৈ যায় এই অৱশিষ্ট ক্ষমতাখিনিক আমি ইংলিছত কি বুলি কওঁ ৰেচিডিউৰি পাৱাৰ্ছ বুলি কওঁ বা অসমীয়াত আমি কওঁ অৱশিষ্ট ক্ষমতা এই অৱশিষ্ট ক্ষমতাখিনি কলৈ যায় বা কাৰ হাতলৈ যায় কেন্দ্ৰীয় চৰকাৰ নে ৰাজ্যিক চৰকাৰ এই ৰৈ যোৱা অৱশিষ্ট ক্ষমতাখিনি আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ এই ফেডাৰেল ষ্ট্ৰাকচাৰত এই ৰৈ যোৱা ক্ষমতাখিনি আমি কেন্দ্ৰীয় চৰকাৰৰ হাতত আমি দিছোঁ গতিকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰেনে পাৰিব যদি ৰাজ্যিক চৰকাৰে ৰিকুৱেষ্ট কৰে যে জাতীয় স্বাৰ্থৰ কাৰণে বা এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হৈছে য'ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰ বা ৰাজ্যিক সূচীখনৰ ওপৰত আইন প্ৰণয়ন কৰিব লাগে তেতিয়াহ'লে সেইটো কৰিব পাৰিব গতিকে আল্টিমেটলি আমি কি দেখিবলৈ পাইছোঁ আমি আগতেও পঢ়ি আহিছোঁ যে কেন্দ্ৰীয় প্ৰৱণতাটো বেছি আমাৰ সংসদীয় শাসন ব্যৱস্থাত এইবিলাক কাৰণতে কি হৈছে যে কেন্দ্ৰীয় চৰকাৰক আমি অলপমান মানে বেছি প্ৰাধান্যতা দিবলগীয়া হৈছে আগৰ ক্লাছত যদি তোমালোকৰ মনত আছে মই এবাৰ কৈছিলোঁ যে আমাৰ ভাৰতবৰ্ষত আমাক এটা ষ্ট্ৰং চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰয়োজন যদি আমি পাষ্ট হিষ্ট্ৰী চাওঁ আগৰ যদি বুৰঞ্জীৰ পাত আমি লুটিয়াই চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে যেতিয়া ৰজা ষ্ট্ৰং আছিলে তেতিয়া কিন্তু প্ৰজাসকল সুখ শান্তিত তেওঁলোকৰ জীৱন কটাব পাৰিছিলে কিন্তু যেতিয়া ৰজা দুৰ্বল হৈ পৰিছিল তেতিয়া অন্য বাহিৰৰ পৰা শত্ৰুৱে আহি আক্ৰমণ কৰি তেওঁলোকে আকৌ সেয়া সিংহাসন লৈ লৈছে গতিকে ভাৰতৰ হিষ্ট্ৰী যদি আমি চাওঁ তেতিয়া দেখিম যে অন্য স্থায়ীৰ পৰা ৰজাই আহি পেলাই ভাৰতবৰ্ষক তেওঁলোকৰ অধীনত লৈ ল'ব পাৰিছিলে এই কাৰণেই যে যিজন মেইন ৰজা বা সেই সময়ত যিটো ডাইনাষ্টিয়ে শাসন কৰিছিলে তেওঁলোকে বেছি ষ্ট্ৰংলি শাসন কৰিব পৰা নাছিলে হয়তো সেই পাষ্ট হিষ্ট্ৰীও আমাক কিবা ইনফ্লুৱেঞ্চ কৰিছে বা ব্ৰিটিছ প্ৰশাসন চিষ্টেম যিটো আমি অনুকৰণ কৰিছোঁ সেইটোৰ দ্বাৰা আমি প্ৰভাৱিত হৈছোঁ গতিকে এইবিলাক কাৰণতে আমি কি কৰিছোঁ যে আমি মানে কেন্দ্ৰীয় চৰকাৰক আমি অকণমান বেছি ষ্ট্ৰং বা বেছি শক্তিশালী কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰপিছত আহিলে আইনী ক্ষমতা বা আইন সংক্ৰান্ত ক্ষমতা আইন সংক্ৰান্ত ক্ষমতাত কি দেখা গৈছে যে মই আগতে কৈছোঁ যে আমাৰ চৰকাৰটো কেনেকৈ গঠন কৰা হৈছে প্ৰথমতে আমি কি কৰিলোঁ যে আমি ডাইৰেক্টলি লোকসভালৈ কেণ্ডিডেটক ডাইৰেক্ট ভোট দি পেলাই আমি নিৰ্বাচিত কৰি আহিলোঁ এই নিৰ্বাচিত হৈ অহা কেণ্ডিডেটবিলাকৰ এজন নেতা থাকে সেই নেতাজনক আমি প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিলোঁ আৰু এই প্ৰধানমন্ত্ৰীয়ে তেওঁ কি কৰে তেওঁ কাৰ লগত কাম কৰিব তেওঁতো প্ৰশাসন চলাব লাগিব গতিকে প্ৰশাসন চলাবৰ কাৰণে তেওঁ কি কৰে এটা মন্ত্ৰী পৰিষদ তেওঁ বাছি লয়
আৰু এই মন্ত্ৰী পৰিষদ সদায় সংসদৰ ওচৰত দায়বদ্ধ মন্ত্ৰী পৰিষদ বৰ্তি থাকিব যেতিয়ালৈকে সংসদৰ আস্থা তেওঁলোকৰ ওপৰত থাকিব যি মুহূৰ্তত সংসদে তেওঁলোকৰ পৰা আস্থা হেৰাই যাব সংসদৰ আস্থা হেৰাই যাব তেতিয়া এই মন্ত্ৰী পৰিষদে পদত্যাগ কৰিব লাগিব গতিকে মন্ত্ৰী পৰিষদৰ দ্বাৰা পৰিচালিত আমাৰ যিটো শাসন ব্যৱস্থা ই সদায় সংসদৰ ওচৰত দায়বদ্ধ হৈ থাকিব লাগিব কাৰণ সংসদে সাপোৰ্ট নকৰিলে সংসদৰ আস্থা হেৰাই গলে তেওঁলোকে পদত্যাগ কৰিবলগীয়া হ'ব কিন্তু এটা কথা কিন্তু মনত ৰাখিব লাগিব যে এই যে তেওঁলোকে দায়বদ্ধতাটো কাৰ ওচৰত দেখুৱাব তেওঁলোকে লোকসভাৰ ওচৰত দেখুৱাব লাগিব আমি যেতিয়া পিছত ৰাজ্যসভা লোকসভাৰ ক্ষমতাৰ বিষয়ে পঢ়িম তেতিয়া আমি কি দেখিবলৈ পাম যে ৰাজ্যসভাৰ কিন্তু এই মন্ত্ৰী পৰিষদ ৰাজ্যসভাৰ ওচৰত কিন্তু দায়বদ্ধ নহয় ৰাজ্যসভাই তেওঁলোকক গুচাব নোৱাৰে বা তেওঁলোকক একো কৰিব নোৱাৰে তেওঁলোকক কেৱল লোকসভাইহে গুচাব পাৰিব গতিকে তেওঁলোক লোকসভাৰ ওচৰত দায়বদ্ধ কিন্তু এইটো নবুজায় যে ৰাজ্যসভাৰ কোনো হাত বা কোনো সে নাই ৰাজ্যসভায়ো বিভিন্ন ধৰণে প্ৰশ্ন সুধিব পাৰে বা বিভিন্ন ধৰণেৰে মন্ত্ৰীসভাক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁলোকক দেখুৱাই দিব পাৰে তেওঁলোকৰ ভুলসমূহ ক'ত বা কি হৈছে ইত্যাদি ইত্যাদি কৰি ৰাজ্যসভাৰো সমানে অধিকাৰ বা সমানে কাম বা ক্ষমতা আছে এইখিনি আমি পিছত আমি চাম ইয়াৰ উপৰি সংসদে বিভিন্ন উপায়েৰে কি কৰিব পাৰে চৰকাৰক নিয়ন্ত্ৰণ কৰিব পাৰে বা চৰকাৰক কণ্ট্ৰল কৰিব পাৰে গতিকে সংসদে চৰকাৰক কেনেকৈ কণ্ট্ৰল কৰে তেওঁলোকে মন্ত্ৰীসকলক বিভিন্ন উত্তৰ প্ৰশ্ন কৰিব পাৰে আৰু সেই প্ৰশ্নৰ উত্তৰ মন্ত্ৰীয়ে দিব লাগিব যে তেওঁলোকৰ বিভাগটো কেনেকৈ চলিছে বা তেওঁলোকে কিখিনি কাম কৰিছে বা তেওঁলোকে কেনেকৈ চলাই নিম বুলি ভাবিছে সেই বিভিন্ন প্ৰশ্নৰ উত্তৰ কিন্তু তেওঁলোক দিবলৈ দায়বদ্ধ তেওঁলোকে দিব লাগিব নিদিয়াকে তেওঁলোকে থাকিব নোৱাৰে সংসদত ৰাষ্ট্ৰপতিয়ে কেতিয়াবা কি কৰিব পাৰে যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে আৰু এই যুটীয়া অধিৱেশনত তেওঁ যিটো ভাষণ দিয়ে সেই ভাষণটো আচলতে চলিত বছৰটোত চৰকাৰৰ যিবিলাক নীতি কি কাম চৰকাৰে হাতত লৈছে বা কি কাম কৰিব এই নীতিবিলাক বা কাৰ্যসূচীটো আচলতে ব্যাখ্যা কৰি দেখুওৱা হয় গতিকে সেই ভাষণটো চৰকাৰী নীতি নিয়মৰ ওপৰতে গোটেই কথাখিনি কোৱা হয় ৰাষ্ট্ৰপতিৰ যিটো ভাষণ সেই ভাষণৰ ওপৰত যদি বিতৰ্কৰ সময়ত বিৰোধী দলে সদস্যসকলক চৰকাৰৰ নীতি আৰু কাৰ্যসূচী সমালোচনা কৰি চৰকাৰক সচেতন কৰি দিব পাৰে গতিকে চৰকাৰী নীতি নিয়মখিনি যেতিয়া ৰাষ্ট্ৰপতিয়ে ভাষণ মাৰৰ মাধ্যমেৰে দাঙি ধৰে তেতিয়া বিৰোধী দলে তাক সমালোচনা কৰিব পাৰে বা যিটো দলে শাসন আছে বা শাসনাধিষ্ঠ দলটোক তেওঁলোকে বহুত কথা আঙুলিয়াই দেখুৱাই দিব তেওঁলোকেও পাৰে তাৰ পিছত বাজেট সম্পৰ্কে চৰকাৰক সচেতন কৰি দিব পাৰে বা চৰকাৰক দেখুৱাই দিব পাৰে কাৰণ যিকোনো এটা অনুষ্ঠান চলিবলৈ হলে টকা লাগিব আয় ব্যয় লাগিব গতিকে বাজেট মানে তোমালোকে সকলোৱে জানা যে আমাৰ হাতলৈ এটা টকা যেতিয়া আহে যিকোনো এখন সাধাৰণ ঘৰৰ কথাকে মই কৈছো বা তোমালোক যদি হোষ্টেলত থাকা তোমালোকে গম পাবা যে মাহটোৰ আৰম্ভণিতে দেউতা মায়ে তোমালোকলৈ টকা পঠিয়াই দিয়ে এই টকাটো তোমালোকে গোটেই মাহ টকাখিনিৰে গোটেই মাহটো চলিব লাগিব গতিকে সেই মাহটো চলিবৰ কাৰণে তোমালোকে কি কৰিবা বাজেটিং কৰিবা তাৰমানে তোমালোকে টকাখিনি ভাগ কৰিবা যে এইখিনি হোষ্টেলৰ ফিজ দিম এইখিনি খোৱাৰ খৰচত যাব এইখিনি মোবাইলৰ খৰচত যাব ইত্যাদি ইত্যাদিকে তোমালোকে ভাগ কৰি পেলাবা বেলেগ বেলেগ শিতানত পইচাটো ভাগ কৰি ৰাখিবা তেতিয়াহে গোটেই মাহটো চলিব বোলে আৰম্ভণিতে আহিছে মই গোটেইখিনি খৰচ কৰি পেলালো তেতিয়াহ'লে পিছলৈ কেনেকৈ চলিবা ঠিক তেনেকৈ এখন দেশৰো সেই একেটা কথাই কিছুমান খৰচ আমি আগতীয়াকৈ জানো যে এইখিনি খৰচ হ'বই যে এইখিনিতো খৰচ কৰিবই লাগিব আকৌ কিছুমান নেদেখা খৰচ আহি পৰে যেনেকৈ তোমাৰ ধৰা হঠাৎ কাৰোবাৰ অসুখ হ'ল তুমি হস্পিটেলৰ কথা ভাবা নাছিলা হঠাৎ হস্পিটেল যাবলগীয়া হ'ল যদি মাক সোধা তেতিয়া মায়ে ক'ব যে হয় মই কেইটামান পইচা বেলেগে অঁতৰাই থৈছিলোঁ এমাৰ্জেঞ্চিত লাগিব পাৰে বুলি ঠিক তেনেকৈ এখন দেশতো হ'ব পাৰে বিভিন্ন ধৰণৰ ক্যালামিটিছ আহিব পাৰে আমাৰ বানে খহাই নিব পাৰে বা ভূমিকম্প হ'ব পাৰে ভূমিস্খলন হ'ব পাৰে তাত বিভিন্ন জনৰ বা বহুত জনৰ মৃত্যু হ'ব পাৰে তাক ক্ষতিপূৰণ দিবলগীয়া হ'ব পাৰে বা ৰেল এক্সিডেণ্ট হ'লে আমি প্ৰায় পেপাৰত পাওঁ যে নেক্সট অফ দ্য কিনক চৰকাৰে ইমান লাখ টকা দিছে গতিকে এইবিলাকৰ কাৰণে আকৌ ফাণ্ড আছে কনচলিডেটেড ফাণ্ড আৰু কণ্টিনজেঞ্চি ফাণ্ড গতিকে কনচলিডেটেড ফাণ্ডটো হৈছে কি সঞ্চিত তহবিল যিটোৰ পৰা যিখিনি খৰচ হ'ব যে আমি জানো যে এইখিনি খৰচ এখন দেশত লাগিব তাৰ পৰা দিব কিন্তু যেটো কন্টিনজেন্সি ফান্ড হেতু এমার্জেন্সি ফান্ড গতিকে তাৰ পৰা চৰকাৰে উলিয়াই দিয়ে ঠিক তেনেকৈ
গতিকে চৰকাৰে টকা পইচাৰ ক্ষেত্ৰত আয় ব্যয়ৰ ক্ষেত্ৰতো সংসদে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে তাৰোপৰি চৰকাৰে কি কৰিব পাৰে বিভিন্ন বিলৰ ওপৰত তেওঁলোকে আলোচনা কৰিব লাগিব এখন সাধাৰণ বিল এখন যেতিয়া উত্থাপন কৰা হয় তেতিয়াহ'লে সংসদীয়ভাৱে সেইখনক পাছ কৰিব লাগিব যদি সমূহীয়াভাৱে পাছ নহয় তেতিয়াহ'লে এখন বিল কেতিয়াও আইনত পৰিণত হ'ব নোৱাৰে যদিও আল্টিমেটলি ৰাষ্ট্ৰপতিৰ সহি লাগিব তাৰ আগতে কিন্তু দুইখন সদনৰ দ্বাৰা বস্তুটো এপ্ৰুভড হৈ যাব লাগিব ইয়াৰ উপৰি যদি কিবা গুৰুত্বপূৰ্ণ বিষয় আছে তেতিয়াহ'লে সংসদৰ যিকোনো সদস্যই কি কৰিব পাৰে মুলতুবি প্ৰস্তাৱ বা এডজৰ্ণমেণ্ট মোচন তেওঁলোকে উত্থাপন কৰিব পাৰে আৰু এই প্ৰশ্নৰ জৰিয়তে তেওঁলোকে লোকসভাক কি কৰিব পাৰে কি ধৰণে লোকসভাই সেই বস্তুটো চাব বা কি ধৰণে কাম কৰিব সেইটো তেওঁলোকে চোৱা চিতা কৰিব লাগিব ঠিক সেইদৰে জৰুৰীকালীন অৱস্থা যেতিয়া সংসদত যিকোনো সদস্যই কি কৰিব পাৰে চৰকাৰৰ আকৰ্ষণ দৃষ্টি কৰিব পাৰে যে এই বিষয় এটা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে আৰু গতিকে তাত চৰকাৰৰ দৃষ্টি চৰকাৰে সেই কামখিনি কৰাটো খুবেই দৰকাৰ বুলি তেওঁলোকে তেনেকুৱাকে দৃষ্টি আকৰ্ষণ কৰিব পাৰে আৰু চৰকাৰে সংসদে কি কৰিব লাগে বিভিন্ন আয়োগ বা বিভিন্ন কমিটি যিবিলাক প্ৰতিবেদন দাখিল কৰে সেই প্ৰতিবেদনসমূহ তেওঁলোকে চৰকাৰে চালিজাৰি চাব চৰকাৰে চালিজাৰি চাব লাগিব আৰু এইবিলাকৰ মাধ্যমেৰে কি কৰে মন্ত্ৰীসভাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হয় কাৰণ বিভিন্ন কমিটিয়ে যিবিলাক ৰিপৰ্ট দিয়ে কমিটিবিলাক কোনে গঠন কৰিছে সংসদে গঠন কৰিছে যাতে মিনিষ্টাৰবিলাকৰ কাম ভালকৈ হয় সেই কমিটিবিলাকে ৰিপৰ্ট দিব লাগিব আৰু এই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চৰকাৰক নিয়ন্ত্ৰণ কৰিব পাৰে তাৰপিছত আহিলে অৰ্থ সংক্ৰান্ত ক্ষমতা কেনেকুৱা যে মই আগতে কৈছো যে আয় ব্যয় যিটো খৰচ হ'ব সেই খৰচটো সংসদে ডিসাইড কৰিব এতিয়া যিবিলাক অৰ্থ বিল সেই অৰ্থ বিল ৰাজ্যসভাত উত্থাপন হ'ব নোৱাৰে কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰিব প্ৰথমতে হ'ল কি যে এখন বিল মানি বিল হয় নে নহয় অৰ্থ বিল হয় নে নহয় এইটো কোনে নিৰ্ধাৰণ কৰিব এইটো স্পিকাৰে কৰিব গতিকে স্পিকাৰে সেইটো বিল এখন উত্থাপন কৰিবলৈ দিব লোকসভাত বিলখন উত্থাপন হ'ব আৰু লোকসভাত বিলখন উত্থাপন হোৱাৰ পিছত সেইটো ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ'ব তো ৰাজ্যসভাই 14 দিনৰ ভিতৰত বিলখন ঘূৰাই দিব লাগিব যদি সন্মতি দি ঘূৰাই দিয়ে তেতিয়াহ'লে বিলখন তেনেকৈ পাছ হৈ যায় যদি 14 দিনলৈকে বিলখন ঘূৰাই নিদিয়ে বা 14 দিনৰ পিছতো বিলখন ঘূৰাই নিদিয়ে তেতিয়াহ'লে ধৰি লোৱা হয় যে ৰাজ্যসভাৰ সন্মতি সেই বিলখনত আছে গতিকে ইকনমিক বা অৰ্থৰ ক্ষেত্ৰত কি দেখা গৈছে যে ৰাজ্যসভাৰ বিশেষ কোনো ক্ষমতা নাই খুব বেছি তেওঁলোকে এখন বিল 14 দিন ভৰাই থব পাৰে 14 দিন ডিলে কৰিব পাৰে 14 দিনৰ পিছত আকৌ তেওঁলোকে বিলখন দিব লাগিব বা নিদিলেও সেইখন এজ ইট ইজ পাছ হৈছে বুলি ধৰি লোৱা হ'ব সংসদৰ অনুমোদন বিনে কোনো নতুন কৰ ধাৰ্য কৰিব পৰা নাযায় সংসদে যদি অনুমতি নিদিয়ে তেতিয়াহ'লে কোনো ধৰণৰ নতুন কৰ লগাব পৰা নাযায় বা কোনো ধৰণৰ আগৰ কৰ বিলুপ্ত কৰি দিব পৰা নাযায় বা আগৰ কৰ সংশোধন কৰিব পৰা নাযায় গতিকে নতুন ট্যাক্স লগাবলৈ হলে বা নতুন ট্যাক্সৰ কিবা যদি চেঞ্জ আনিবলৈ হয় তেতিয়াহ'লে সংসদৰ অনুমতি আগতীয়াকে লাগিব তাৰোপৰি ৰাষ্ট্ৰপতিৰ অনুমতি বিনে কোনো অৰ্থ বিল উত্থাপন কৰিব পৰা নাযাব গতিকে ৰাষ্ট্ৰপতিয়ে পাৰমিশন নিদিলে কোনো ধৰণৰ ইকনমিক বিল সংসদত উত্থাপন কৰিব পৰা নাযায় গতিকে এই ধৰণেৰে তাৰোপৰি লোকসভাত কি হয় বাজেটখন বছৰৰ যিটো বাজেট সেই বাজেটখন প্ৰস্তুত কৰিব লাগিব ৰাষ্ট্ৰপতিৰ সন্মতি লৈ পেলাই আৰু তাৰ পিছত তাৰ ওপৰত ডিসকাশনছ হ'ব যদি বিলখন এপ্ৰুভ নহয় তেতিয়াহ'লে চৰকাৰৰ পতন হৈছে বুলি ধৰি ল'ব লাগিব তাৰ পিছত আহিলে সংসদৰ নিৰ্বাচন আৰু পদচ্যুত কৰাৰ ক্ষমতা সংসদেনো কাক এপইণ্ট কৰিব পাৰে বা কাৰবাক এপইণ্টমেণ্ট দিয়াৰ পিছত গুচাব পাৰেনে গতিকে এইখিনিতে আমি এইটো কি দেখিবলৈ পাইছো যে সংসদে দুইখন সদনে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে
তাৰোপৰি ৰাষ্ট্ৰপতিক যদি পদৰ পৰা গুচাবলৈ হয়, আমি আগতে পঢ়ি আহিছোঁ বা পাইছোঁ যে ৰাষ্ট্ৰপতিক পদৰ পৰা কেতিয়া গুচাব পাৰি, মাত্ৰ এটা কাৰণত, যদি তেওঁৰ ওপৰত মহা অভিযোগ প্ৰস্তাৱ আনে যে তেওঁ সংবিধান অমান্য কৰিছে, তেতিয়াহ'লে এই প্ৰস্তাৱটো সংসদৰ যিকোনো এটা সদনতে উত্থাপন কৰিব পৰা যায়। গতিকে ৰাষ্ট্ৰপতিৰ এপইণ্টমেণ্ট বা ৰাষ্ট্ৰপতিৰ ৰিমুভেলৰ ক্ষেত্ৰত দুটা সদনৰ সমানে হাত আছে। ঠিক সেইদৰে উপ ৰাষ্ট্ৰপতিক এপইণ্টমেণ্ট বা তেওঁ গুচাবৰ কাৰণেও সংসদৰ দুখন সদনে সমানে অধিকাৰ পায়। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা উচ্চ ন্যায়ালয়ৰ যিসকল বিচাৰপতি আছে বা মুখ্য নিৰ্বাচনী আয়োগ বা সৰ্বোচ্চ ব্যয় নিয়ন্ত্ৰক আৰু মহাসচিব পৰীক্ষক আদি পদচ্যুতৰ বাবেও সংসদে প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে। গতিকে এপইণ্টমেণ্ট বা ৰিমুভেলৰ ক্ষেত্ৰত সংসদৰ এইখিনি অধিকাৰ আছে। সংসদে যদি এটা প্ৰস্তাৱ দিয়ে, সেই প্ৰস্তাৱৰ ৰক্ষা কৰি ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে, এই যিসকল ব্যক্তি পদত আছে, এই উচ্চ পদস্থ বিষয়াসকলক ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত কিন্তু এটা কথা মনত ৰাখিব লাগিব যে দুয়োটা সদনৰে কিন্তু সমানে ক্ষমতা আছে। বিচাৰ সংক্ৰান্তত ক্ষমতা কি হৈছে যে সংসদক যিকোনো সদনক অৱমাননাৰ বাবে সংসদে কিন্তু যিকোনো সদস্যক শাস্তি দিব পাৰে। গতিকে সংসদৰ কোনো ব্যক্তিয়ে অৱমাননা কৰিব নোৱাৰে। তাৰোপৰি আমাৰ যিবিলাক কেন্দ্ৰীয় শাসিত অঞ্চল আছে, যিটোক আমি ইংলিছত ইউনিয়ন টেৰিটৰিজ বুলি কওঁ, এই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কি কৰিব পাৰে, সংসদে উচ্চ ন্যায়ালয় স্থাপন কৰিব পাৰে। বা যদি অলৰেডি সেই এলেকাত ন্যায়ালয় আছে, তেতিয়াহ'লে তাক প্ৰমোট কৰি তাক উচ্চ ন্যায়ালয়ৰ ষ্টেটাছলৈ লৈ যাব পাৰে। তাৰোপৰি এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিবিলাক জুডিচিয়াৰী বা যিটো উচ্চ ন্যায়ালয় আছে, তাৰ ক্ষমতা সম্প্ৰসাৰণ কৰিব পাৰে, ক্ষমতা বৃদ্ধি কৰিব পাৰে। তাৰোপৰি সদনে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিৰ সংখ্যাও বৃদ্ধি কৰিব পাৰে। সদনে আৰু কি কৰিব পাৰে, যদি দেখিছে যে আমাৰ সদস্যৰ সংখ্যা কম আছে, তেতিয়াহ'লে সদস্যৰ সংখ্যাও তেওঁলোকে বৃদ্ধি কৰি দিব সংসদে পাৰে। এতেকে আমি কি দেখিবলৈ পাইছোঁ যে ভাৰতীয় সংসদৰ বিচাৰ ক্ষেত্ৰত যথেষ্টখিনি ক্ষমতা হাতত তেওঁলোকৰ আছে। এই ক্ষমতাৰ জৰিয়তে প্ৰয়োগ কৰি পেলাই সংসদে কি কৰিব পাৰিছে, নিজৰ মৰ্যাদা আৰু স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰিছে। তাৰপিছত সংবিধান সংশোধন ক্ষমতাও সংসদৰ আছে। এই আমাৰ সংবিধান সংশোধন কৰিবলৈ হ'লে যিকোনো এটা সদনতে প্ৰস্তাৱ উত্থাপন কৰিব পৰা যায়। গতিকে আৰ্টিকল 368ত কি কোৱা হৈছে যে আমাৰ কিছুমান এনেকুৱা আৰ্টিকল আছে যিবিলাক চিম্পল বস্তু আছে, য'ত 2/3 মেজৰিটিৰ অনুমোদন নহ'লে নহ'ব। গতিকে সংশোধনৰ ক্ষেত্ৰতো আমি কি দেখিবলৈ পাইছোঁ যে সংসদৰ যথেষ্টখিনি হাত আছে। জনমত গঠনৰ ক্ষেত্ৰতো পাব্লিক অপিনিয়ন ফৰ্মেশ্যনতো সংসদৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। সংসদৰ সদস্যসকলে কি কৰিব পাৰে, চৰকাৰক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰে। এই সংসদৰ সদস্যসকল বেচিকেলি হৈছে কি পিপলছ ৰেপ্ৰেজেণ্টেটিভছ, জনসাধাৰণৰ প্ৰতিনিধি। গতিকে জনসাধাৰণক চৰকাৰে লোৱা যিকোনো এটা প্ৰস্তাৱ বা যিকোনো এটা সিদ্ধান্ত জনসাধাৰণৰ আগত আঙুলিয়াই দেখুৱাব পাৰে। গতিকে তেওঁলোকে যদি ভাবে যে সেইটো ভাল হোৱা নাই বা সেইটো উচিত হোৱা নাই, তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে জনমত ক্ৰিয়েট কৰি পেলাই জনসাধাৰণক সেইটোৰ প্ৰতি তেওঁলোকে আকৰ্ষণ বা তেওঁলোকৰ দৃষ্টিগোচৰ আনি দিব পাৰে। গতিকে তেওঁলোকে এটা খুব ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে। গতিকে পাব্লিক অপিনিয়নটো ক্ৰিয়েট কৰা বা চৰকাৰক যদি দেখা গৈছে যে চৰকাৰে কিবা এটা ভুল কৰিছে বা ঠিকমতে কাম কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁলোকে এই ব্যৱস্থাসমূহ হাতত ল'ব পাৰে। ইয়াৰ উপৰিও তেওঁলোকৰ আৰু কিছুমান বিবিধ ক্ষমতা আছে। সেই ক্ষমতাবিলাক কি হৈছে, তেওঁলোকে সংসদে কি কৰে, ৰাষ্ট্ৰপতিয়ে আধ্যাদেশ জাৰি কৰিব পাৰে। আধ্যাদেশ মানে কি, ইংলিছত আমি অৰ্ডিনেন্স বুলি কওঁ। এতিয়া কি হৈছে,
সংসদৰ অধিৱেশন বা সংসদটো কেতিয়া মানে কি হৈছে আইন কেতিয়া অলৰেডি কৈছো যে আইন কোনে পাছ কৰে আইন পাৰ্লিয়ামেণ্টে পাছ কৰে সংসদে পাছ কৰে কিন্তু পাৰ্লিয়ামেণ্ট বছৰত দুবাৰহে বহে ইন বিটুইন কেতিয়াবা এনেকুৱা হয় যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বা এনেকুৱা এটা জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে য'ত ইমিডিয়েট এটা বিষয়ৰ ওপৰত আইন এখন পাছ কৰিবলগীয়া হয় তেতিয়াহ'লে সেই আইনখন পাছ কৰিবৰ কাৰণে ৰাষ্ট্ৰপতিক ক্ষমতাটো দিয়া হৈছে আৰু ৰাষ্ট্ৰপতিয়ে যিখন আইন পাছ কৰে সেইখনকে অৰ্ডিনেন্স বা অধ্যাদেশ বুলি কোৱা হয় আৰু এই অৰ্ডিনেন্স বা এই অধ্যাদেশখনৰ যিটো জোৰ সেইটো সংসদে পাছ কৰা এখন আইনৰ সৈতে সমান জোৰ কিন্তু খালি এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে সংসদ অনুষ্ঠিত হোৱাৰ 6 সপ্তাহৰ ভিতৰত সেই আইনখন এপ্ৰুভ কৰা আনিব লাগিব পাৰ্লিয়ামেণ্টৰ দ্বাৰা যদি পাৰ্লিয়ামেণ্টৰ দ্বাৰা এপ্ৰুভ কৰা আনিব নোৱাৰে তেতিয়াহ'লে কিন্তু সেই আইনখন বাতিল হৈ যাব তাৰ উপৰি যদি কেন্দ্ৰীয় চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে তেতিয়াহ'লে কিন্তু সংসদৰ অনুমতি লাগিব সংসদৰ অনুমতি অবিহনে জৰুৰীকালীন অৱস্থা সৃষ্টি বা আনিব নোৱাৰে তাৰ উপৰি যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়াহ'লে সংসদে কি কৰিব পাৰে সংসদৰ ম্যাদ এবছৰলৈ আৰু বৃদ্ধি কৰিব পাৰে তাৰ উপৰি সংসদে বিভিন্ন সময় তদন্ত আয়োগ কিছুমান গঠন কৰিব পাৰে আৰু এইবিলাকে তদন্ত আয়োগবিলাকে চৰকাৰী কাম-কাজবিলাক ভাল ধৰণে হৈছে নে নাই ঠিকমতে কৰিছে নে নাই এইবিলাক তেওঁলোকে চোৱা চিতা কৰিব পাৰে তাৰ উপৰি সংসদে কি কৰিব পাৰে ষ্টেট লেজিসলেচাৰবিলাকত সেকেন্ড যিটো হাউস দ্বিতীয় যিটো সদন সেই সদনটো গঠন কৰিবৰ কাৰণেও তেওঁলোকে অনুমতি দিব পাৰে বা সেই দ্বিতীয় সদন এটা বিলুপ ঘটাব বিচাৰিছে নাইকিয়া কৰিব বিচাৰিছে সেকেন্ড হাউসটো কাউন্সিল অফ ষ্টেটছ নাইকিয়া কৰিব বিচাৰিছে সেইটো তেওঁলোকে কৰিব পাৰে তাৰ উপৰি সংসদৰ অনুমতি অবিহনে কোনো ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰিব নোৱাৰে বা নাম পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে এইবিলাক যদি কোনোবা এখন দেশৰ নাম পৰিৱৰ্তন মানে এৰিয়াটোৰ নাম পৰিৱৰ্তন কৰিব বিচাৰিছে বা কোনোবা এখন ৰাজ্যৰ সীমা আকৌ ৰিড্ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে সদায় সংসদৰ অনুমতি লাগিব গতিকে এইবিলাকৰ পৰা কি দেখা গৈছে যে ভাৰতৰ যিটো সংসদীয় ব্যৱস্থা বা ভাৰতৰ যিটো পাৰ্লিয়ামেণ্ট বা যিখন সংসদ এই সংসদে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰি আহিছে কিন্তু আমি যদিও ব্ৰিটিছ চৰকাৰৰ আৰ্হিত আমাৰ সংসদীয় শাসন ব্যৱস্থা আমি গঠন কৰিছো কিন্তু এই গঠন কৰিলেও কিন্তু কি হৈছে ইয়াত আমাৰ কিছুমান ৰেষ্ট্ৰিকশ্যনছৰ মাজতহে আমাৰ সংসদে কাম কৰিব পাৰে আগতে মই কৈছো যে সংসদে প্ৰণয়ন কৰা আইন সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয়ে তাক আকৌ বিবেচনা কৰি চাব পাৰে জুডিচিয়েল ৰিভিউ বুলি এটা সিস্টেম বা এটা কথা আছে গতিকে এইখিনি আমি অলৰেডি আগতে আলোচনা কৰিছো এতিয়া আমাৰ যিসকল সংসদৰ সদস্য এই সদস্যসকলৰ কিন্তু কিছুমান সুবিধা দিয়া হৈছে বা তেওঁলোকক কিছুমান সুবিধা দিয়া হৈছে এই সুবিধাবিলাক কেনেকুৱা ধৰণৰ হৈছে যে তেওঁলোকক বাক স্বাধীনতা দিয়া হৈছে তেওঁলোকে সংসদৰ মজিয়াত যিখিনি কথা কয় সেই কথাখিনি কোৱাৰ কাৰণে তেওঁলোকক মানে সংসদৰ অধিৱেশন চলি থকাৰ সময়ত তেওঁলোকক যিখিনি কথা ক'বলৈ সুবিধা দিয়া হৈছে সুযোগ দিয়া হৈছে সেই কথা বা অধিকাৰসমূহ প্ৰয়োগ কৰিবৰ ক্ষেত্ৰত আদালতত কোনেও তেওঁলোকক মানে অভিযুক্ত কৰিব নোৱাৰিব যে এই কথাখিনি তেওঁলোকে আদালত সংসদ চলি থকাৰ সময়ত কৈছে বা তেওঁলোকৰ বিৰুদ্ধে মানহানি বা আন কোনো ধৰণৰ গোচৰ দিব নোৱাৰিব গতিকে মত প্ৰকাশ কৰিবলৈ সদস্যসকলক যদিও অনুমতি দিয়া হৈছে কিন্তু এইখিনিতে কথা এটা আমি মনত ৰাখিব লাগিব যে তেওঁলোকে কিন্তু এই অধিকাৰটো পাইছো বুলিয়ে তেওঁলোকে কিন্তু যি মন যায় যেনেকে মন যায় সব কথা তেওঁলোকে কিন্তু ক'ব নোৱাৰিব সংযমতা ৰাখিহে তেওঁলোকে ক'ব পাৰিব আৰু যদি তেওঁলোকে কিবা আনপাৰ্লিয়ামেণ্টাৰী শব্দ ব্যৱহাৰ কৰে তেতিয়াহ'লে কিন্তু তেওঁলোকক সেই শব্দকেইটা উঠাই ল'বলৈ তেওঁলোকক সংসদে চৰকাৰে ক'ব পাৰে দৰকাৰ পৰিলে স্পিকাৰে তেওঁলোকক সেই দিনটোৰ মিটিঙৰ পৰা তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ নিদিয়াকে তেওঁলোকক ৰাখিব পাৰে তেওঁলোকক সাধাৰণতে তেওঁলোকক কি বিচাৰপতিসকলে যিবিলাক ৰায় দিয়ে
সেই ৰাইটোৰ ওপৰতো কিন্তু তেওঁলোকে কি কৰিব নোৱাৰিব, কোনো ধৰণৰ মতামত প্ৰকাশ কৰিব নোৱাৰিব। গতিকে এনেকৈ তেওঁলোকে কিছুমান বাধ্যতাৰ মাজতহে তেওঁলোকে মত প্ৰকাশ কৰিব পাৰিব। অধিৱেশন চলি থকা 14 দিনৰ আগত বা 14 দিনৰ পিছলৈকে তেওঁলোকক কোনো দেৱানী আইনত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। ফৌজদাৰী আইন বা নিৰ্বাচনমূলক আইন হলে তেতিয়া বেলেগ কথা, কিন্তু আদাৰৱাইজ নৰ্মেল ফৌজদাৰী কেছত তেওঁলোকক 14 দিনৰ আগতে এৰেষ্ট কৰিব পৰা নাযায়। তেওঁলোকক সাক্ষী দিয়াৰ পৰা অব্যাহত কৰিব পৰা যায়। আৰু তেওঁলোকে সংসদৰ সদস্য হোৱাৰ কাৰণে সংসদৰ কাৰণে তেওঁলোকে কিছুমান কাম কৰিব লাগিব। তেওঁলোকে কোনো ধৰণৰ ধৰক বিতৰ্কমূলক হেৰিত তেওঁলোক সোমাব নালাগিব। তেওঁলোকে নিজৰ মতে কাম কাজখিনি ভালকৈ কৰি যাব লাগিব। আৰু তেওঁলোকে দুটা সদনৰ মাজত মিলা মিছাকে থাকি পেলাইহে তেওঁলোকে কাম কাজখিনি কৰিব লাগে। এতিয়া আমি চাওঁ আমাৰ কাউন্সিল অফ ষ্টেটছ বা ৰাজ্যসভা। ৰাজ্যসভাৰ গঠন কেনেকুৱা ধৰণৰ আৰু ৰাজ্যসভাইনো কি ধৰণেৰে কামবিলাক কৰিছে, কেনেকুৱাকৈ গঠন কৰা হৈছে, এইখিনি আমি চাওঁ। তো মই আগতে কৈছোঁ যে আমাৰ সংবিধানৰ যিটো 80 নং অনুচ্ছেদ, এই 80 নং অনুচ্ছেদত কি কোৱা হৈছে যে আমাৰ ৰাজ্যসভাখন গঠন কৰা হ'ব। ৰাজ্যসভালৈ আমি কি কৰিছোঁ, 250 জন সদস্য প্ৰেৰণ কৰিছোঁ। 250 জন সদস্য আছে। আৰু তাৰ ভিতৰত কি হৈছে 12 জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। মনোনীত তেওঁলোকক কোনটো এৰিয়াৰ পৰা কৰে, যিসকল লোকে কিছুমান ফিল্ডত যেনেকৈ সাহিত্য, বিজ্ঞান, সমাজ সেৱা আদিত তেওঁলোকে বিশেষ পাৰদৰ্শিতা দেখুৱাইছে, তেতিয়া সেই লোকসকলক তেওঁলোকক সেই তালৈ নিয়া হৈছে। আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যসভা হ'ল দ্বিতীয় সদন। আৰু এই সদন যুক্তৰাষ্ট্ৰৰ নীতিৰ ওপৰত ভিত্তি কৰি পেলাই গঠন কৰা হৈছে। এই সভা বা এই সভাত কি হৈছে, ৰাজ্যসমূহৰ সমান প্ৰতিনিধিত্ব কিন্তু নাই। আমাৰ ৰাজ্যসভালৈ আমি যদি 250 জন সদস্য পঠিয়াইছোঁ, প্ৰত্যেকখন ষ্টেটৰ কিন্তু টেৰিটৰিয়েল এৰিয়া বা জনসংখ্যা সমান নহয়। কোনোবা এখন ডাঙৰ উত্তৰ প্ৰদেশত জনসংখ্যাও বেছি, এৰিয়াটো ডাঙৰ, মণিপুৰ বা মিজোৰামৰ চাইজটো অকণমান হ'লেও সৰু, কিন্তু আমাৰ ৰেপ্ৰেজেণ্টেটিভ সমান নহয়। এইখিনিতে আমি যদিও ফেডাৰেল ষ্ট্ৰাকচাৰটো ফ'ল' কৰিছোঁ, আমি ইয়াত কি দেখিছোঁ যে আমেৰিকাৰ লগত যদি আমি ৰিজাই চাওঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ প্ৰক্ৰিয়াটো অকণমান বেলেগ। আমেৰিকাত 50খন ৰাজ্য আছে, ইৰেছপেক্টিভ অফ দ্য চাইজ এণ্ড পপুলেশ্যন, যে প্ৰত্যেকখন ষ্টেটৰ আমেৰিকাটো একে সমান নহয়, চাইজ আৰু পপুলেশ্যন বেলেগ বেলেগ। কিন্তু প্ৰত্যেকখন ষ্টেটেই 2জনকৈ চিনেটলৈ সদস্য পঠিয়ায়। গতিকে মুঠ সদস্যৰ সংখ্যা 100 জন আছে। কিন্তু আমাৰ ইয়াত সেইটো নহয়। আমাৰ ইয়াত পপুলেশ্যনৰ ওপৰত ভিত্তি কৰিহে ৰাজ্যসভালৈ সদস্য পঠিওৱা হয়। গতিকে ইউনিফৰ্ম ৰেপ্ৰেজেণ্টেশ্যন প্ৰত্যেকখন ষ্টেটৰ পৰা আমাৰ ইয়াত হোৱা নাই। গতিকে এই সভাই জনসাধাৰণক যদিও প্ৰতিনিধিত্ব কৰিছে, কিন্তু ইউনিফৰ্মিটি নাই ইয়াত। এই ৰাজ্যসভাৰ নিৰ্বাচনটো কিন্তু পৰোক্ষভাৱে হয়। আৰু এইটো এটা পাৰ্মানেণ্ট হাউচ, ইয়াৰ ডিজলিউশ্যন নাই, ইয়াক ভংগ কৰি দিয়া নাযায়। ইয়াৰ সদস্যসকলক 6 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়, কিন্তু এভৰি 2 years, প্ৰত্যেক 2 বছৰে 1/3 মেম্বাৰে ইয়াৰ পৰা অৱসৰ লয়। এতিয়া ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে তেওঁলোকৰ যোগ্যতাটো কি হ'ব লাগিব বা তেওঁলোকৰ অৰ্হতা কি লাগিব, পোনপ্ৰথমে তেওঁলোকৰ বয়স কিমান হ'ব লাগিব। সাধাৰণতে ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে 30 বছৰতকৈ কম হ'ব নালাগিব। 30 বছৰ বয়সত ধৰি লোৱা হয় যে এজন মানুহ বা এজনী মাইকী মানুহৰ মেচিউৰিটি লেভেলটো ভাল হয় আৰু তেওঁলোকে ৰাজনীতিত অংশগ্ৰহণ কৰিব ভালকৈ পাৰিব বুলি ধৰি লোৱা হয়। গতিকে পোনপ্ৰথমে তেওঁ কি হ'ব লাগিব, তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰোপৰি তেওঁ 30 বছৰতকৈ কম হ'ব নালাগিব। তেওঁ যিখন ৰাজ্যৰ পৰা নিৰ্বাচিত হ'ব, সেই ৰাজ্যৰ কোনো সংসদীয় নিৰ্বাচনী সমষ্টিৰ নিৰ্বাচক তেওঁ হ'ব লাগিব। তেওঁ যিখন ষ্টেটৰ পৰা নিজকে প্ৰতিনিধিত্ব কৰিব বিচাৰিছে, তাত তেওঁৰ ভোটাধিকাৰটো থাকিব লাগিব। 1951 চনৰ যিখন পিপলছ ৰিপ্ৰেজেণ্টেটিভ এক্ট, জনপ্ৰতিনিধি আইন, সেই আইনখনে কি কৈছে যে নাগৰিক যে ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে সেই এক্টখনৰ মতে কেইবাটাও ডিছকুৱালিফিকেশ্যন আছে। এটা হৈছে কি যে এজন ব্যক্তিক কোনো আদালতে অপৰাধী বুলি ঘোষণা কৰিব
নালাগিব তাৰমানে অপৰাধী বুলি ঘোষিত হোৱা এজন ব্যক্তি ৰাজ্যসভাৰ সদস্য হ'ব নোৱাৰিব কোনো অপৰাধৰ বাবে আদালতত যদি তেওঁক 2 বছৰতকৈ অধিক শাস্তি তেওঁ পাই আহিছে তেতিয়াহ'লে তেওঁ সদস্য হ'ব নোৱাৰিব গতিকে যদি অলৰেডি তেওঁ ভুক্তভোগী যে তেওঁক পানিশমেণ্ট দিয়া হৈছে তেতিয়াহ'লে তেওঁক আমি ৰাজ্যসভাৰ সদস্য হিচাপে নিয়োগ কৰিব নোৱাৰো তেওঁ দেৱালীয়া হ'ব নালাগিব আৰু তেওঁ মস্তিষ্ক ঠিক থাকিব লাগিব ইনসলভেন্ট বা তেওঁৰ দেশখনৰ প্ৰতি তেওঁৰ যদি কিবা ডেট আছে তেতিয়াহ'লে তেনেকুৱা এজন ব্যক্তিক সদস্য হ'বলৈ দিয়া নাযায় বা যদি কিবা প্ৰমাণ আছে যে তেওঁ দুৰ্নীতি লিপ্ত হৈ আছিল বা তেওঁক চৰকাৰী চাকৰিৰ পৰা পদচ্যুত কৰা হৈছে তেতিয়াহ'লে তেনেকুৱা ব্যক্তিক ৰাজ্যসভাৰ সদস্য হ'বলৈ দিয়া নহয় আমাৰ সংবিধানৰ 102 নং যেটো অনুচ্ছেদ সেই অনুচ্ছেদটোত কি কোৱা হৈছে কেতিয়াবা কি কৰা হৈছে কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত যদি তেওঁ লাভজনক পদত আছে তেতিয়া হলেও কিন্তু তেওঁক আমি কিছুমান ব্যতিক্ৰম আমি দেখিবলৈ পাইছো তেতিয়া হলে তেওঁক চৰকাৰী তেওঁ ৰাজ্যসভাৰ সদস্য হ'ব নোৱাৰিব অলৰেডি মই আগতে কৈছো যে তেওঁ এজন দেউলীয়া ব্যক্তি হ'ব নোৱাৰিব আৰু তেওঁ কেতিয়াও নিজৰ নাগৰিকত্বটো যদি এৰি পেলাই তেওঁ বিদেশী নাগৰিকত্ব লয় তেতিয়াহ'লে সেই ব্যক্তিজন ৰাজ্যসভাৰ সদস্য হ'ব নোৱাৰিব ইয়াৰ অধিৱেশনৰ কি হয় ৰাষ্ট্ৰপতিয়ে ইয়াৰ অধিৱেশন আহ্বান কৰিব পাৰে কেতিয়াবা তেওঁ যুটীয়াভাৱে তেওঁ বছৰত কমেও দুবাৰ আহ্বান কৰে মুঠতে দুটা অধিৱেশনৰ মাজত 6 মাহতকৈ বেছি ব্যৱধান থাকিব নালাগিব আৰু ইয়াৰ সংসদৰ মানে ৰাজ্যসভাৰ কাম-কাজসমূহ নিয়াৰিকে চলাই যাবৰ কাৰণে উপৰাষ্ট্ৰপতি সকলৰ দায়িত্ব দিয়া হৈছে গতিকে উপৰাষ্ট্ৰপতিয়ে চলাই নিব আৰু ৰাষ্ট্ৰপতিয়ে বিশেষ অধিৱেশনো আহ্বান কৰিব পাৰে কেতিয়াবা ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাক অকলে এড্ৰেছ কৰিব পাৰে বা কেতিয়াবা তেওঁ কি কৰিব পাৰে লোকসভাৰ লগত জয়েন্টলি তেওঁ এড্ৰেছ কৰিব পাৰে এবাৰ সংসদৰ সদস্য হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ দ্বাৰা তেওঁলোকে সদস্যসকলে এটা শপত গ্ৰহণ কৰিব লাগিব যে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব তেওঁলোকে পালন কৰিব আৰু তেওঁলোকে সংবিধানৰ প্ৰতি তেওঁলোকৰ আনুগত্যতা থাকিব আৰু সকলো বিধি মতে বা নিয়ম কানুনৰ মতেহে তেওঁলোকে কাম-কাজবোৰ কৰিব এইবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে শপতনামাত দিব লাগিব এটা ৰাজ্যসভাৰ এখন মিটিং আহ্বান কৰিবলৈ হলে আমি থুল বুলি কওঁ যেটো ইংলিশত আমি কোৰাম বুলি কওঁ তাৰমানে 250 এট লিষ্ট 1/10 সদস্য উপস্থিত থাকিব লাগিব যদি 1/10 সদস্য এক অংশ সদস্য উপস্থিত নাথাকে তেতিয়া হলে কোৰাম নহল তেতিয়া হলে মিটিং হ'ব নোৱাৰিব তাৰ উপৰি অলৰেডি মই আগতে কৈছো যে স্পিকাৰৰ যেটো ৰোল লোকসভাত উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত সেই একে ধৰণৰ ভূমিকাই পালন কৰে গতিকে সুযোগ সুবিধা বোৰ চাই তেওঁ মানে সদস্যসকলে ভালকৈ কামবিলাক কৰিছে নে নাই বৈঠক সময়মতে পাতা হৈছে নে নাই এই গোটেই নিয়ম কানুনখিনি ৰাজ্যসভাই চাব লাগিব এতিয়া আমি চাওঁ ৰাজ্যসভাৰ পাৱাৰছ এণ্ড ফাংচনছ কি ক্ষমতাসমূহনো কি কি গতিকে প্ৰথমতে ৰাজ্যসভাৰ ক্ষেত্ৰত কি হৈছে তেওঁ আইন প্ৰণয়ন কৰিব লাগিব ৰাজ্যসভাৰ সদস্যসকলে আইন প্ৰণয়নৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰে যিকোনো এখন বিল মই আগতে কৈছো জেনাৰেল বিল হলে লোকসভা বা ৰাজ্যসভাত উত্থাপন কৰিব পৰা যায় গতিকে এই যেতিয়া অৰ্থ বিলৰ বাহিৰে যিকোনো এখন বিল আইন প্ৰণয়নৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাজ্যসভাৰ সৈতে লোকসভাৰ সৈতে সমানে তেওঁলোকৰ হাত আছে আৰু এই বিল গ্ৰহণ কৰি পেলাই তেওঁলোকে কি কৰিব এখন বিল যেতিয়া লোকসভাত ৰাজ্যসভাত পাছ কৰা হয় তেতিয়া লোকসভালৈ প্ৰেৰণ কৰা হয় আৰু লোকসভা আৰু ৰাজ্যসভাই বিলখন যদি সন্মতি প্ৰদান কৰে তেতিয়াহ'লে সেইটো ৰাষ্ট্ৰপতিলৈ যায় কনসেন্টৰ কাৰণে তাৰপিছত সেইখন আইনত পৰিণত হৈ আহে কেতিয়াবা এখন বিল লৈ পেলাই দুইখন সদনৰ মাজত মনোমালিন্য হ'ব পাৰে যদি কিবা কাৰণে মনোমালিন্য হয় তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে দুইখন সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰিব আৰু ইয়াত সভাপতিত্ব কৰিব স্পিকাৰে গতিকে অধ্যক্ষ ইয়াত সভাপতিত্ব কৰিব আৰু বিলখন দুইখন সদনক মিলামিছাকে বিলখন পাছ কৰিবলৈ কোৱা হয় সাধাৰণতে কিন্তু যেহেতু লোকসভাৰ সদস্যৰ সংখ্যা বেছি
গতিকে সাধাৰণতে বিল এখন সেই সদস্য সংখ্যাৰ ষ্ট্ৰেংথৰ ভিত্তিত বিল এখন সাধাৰণতে কি হয় পাছ হৈ যায় শাসন বিষয়ক ক্ষমতা শাসনৰ ক্ষেত্ৰতো ৰাজ্যসভাৰ বিশেষ কিছুমান ক্ষমতা আছে এতিয়া সৰকাৰ গঠন আগতে কৈছো যে আমাৰ যেটো মন্ত্ৰী পৰিষদ শাসন ব্যৱস্থা এই মন্ত্ৰী পৰিষদ শাসন ব্যৱস্থাটো কেনেকৈ হৈছে যে যেটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেই নেতাজনে সেই দলটোৰ নেতাজনে তেওঁ কাক লৈ প্লে সৰকাৰ গঠন কৰিব তেওঁ হেতু নিৰ্ধাৰণ কৰি তেওঁ সৰকাৰটো গঠন কৰে আৰু এই সৰকাৰ গঠন হোৱাৰ পিছত এই সৰকাৰ কিন্তু অকল সংসদ লোকসভাৰ ওচৰতে দায়বদ্ধ এইখিনিতে এটা কথা মন কৰিব লাগিব যে ৰাজ্যসভাৰ সৰকাৰ ভঙা পতাত কোনো হাত নাই কাৰণ মিনিষ্টাৰ সকল ৰাজ্যসভাৰ ওচৰত দায়বদ্ধ নহয় তেওঁলোক কেৱল মন্ত্ৰী পৰিষদ কেৱল লোকসভাৰ ওচৰতহে দায়বদ্ধ কিন্তু এইটো নুবুজাই যে যেহেতু তেওঁলোকৰ হাত নাই যে লোকসভা বেছি মানে যদিও দেখাত বেছি ষ্ট্ৰং যে ৰাজ্যসভাৰ কোনো হাত নাই বা কোনো সে নাই এইটো নুবুজাই লোকসভায়ও কি কৰিব ৰাজ্যসভায়ও কি কৰিব পাৰে বিভিন্ন সময়ত মিনিষ্টাৰ সকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে আৰু সকলো বিষয় তাত আলোচনা হয় গতিকে আৰু যেতিয়া প্ৰশ্ন কৰে তেতিয়া হলে মন্ত্ৰী সকলে সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগিব গতিকে তেওঁলোকে কি কৰিব পাৰে কোনোবা এখন বিল তেওঁলোকে তীব্ৰ সমালোচনা কৰিব পাৰে বা তেওঁলোকে সৰকাৰক সচেতন হ'বলৈও তেওঁলোকে আঙুলিয়ে দিব পাৰে গতিকে ৰাজ্যসভাই যদিও মন্ত্ৰীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা তেওঁলোকক পদচ্যুত কৰিব নোৱাৰে ইয়াৰ পৰা এইটো নুবুজায় যে এওঁলোকৰ কোনো হাত নাই অৰ্থ সংক্ৰান্তটো কিন্তু মই আগতেও তোমালোকক কৈছো যে ৰাজ্যসভাৰ বিশেষ কোনো হাত নাই ৰাজ্যসভাত অৰ্থ বিল এখন উত্থাপন কৰা লোকসভাতে হ'ব পাৰিব আৰু লোকসভাই সেই বিলখন ৰাজ্যসভাৰ সন্মতিৰ কাৰণে পঠিয়াই দিয়ে ৰাজ্যসভাই 14 দিনৰ ভিতৰত সন্মতিটো দিব লাগিব যদি সন্মতি দিয়ে ওয়েল এণ্ড গুড তেতিয়া বিলখন এজ ইট ইজ পাছ হৈ যায় যদি সন্মতি নিদিয়ে 14 দিনৰ ভিতৰত তেতিয়া হলে লোকসভাই ধৰি ল'ব যে ৰাজ্যসভাই সেই বিলখনৰ প্ৰতি সন্মতি প্ৰদান কৰিছে গতিকে 14 দিনতকৈ বিশেষ আৰু ডিলে কৰিব নোৱাৰে সংবিধান সংশোধনৰ ক্ষেত্ৰত কিন্তু ৰাজ্যসভাৰ লোকসভাৰ সমানে মানে সুবিধা বা সমানে ক্ষমতা আছে কিয়নো সংবিধান সংশোধন হ'বলৈ হলে যিকোনো এটা সদনতে প্ৰস্তাৱটো গৃহীত হ'ব লাগিব গতিকে দুইটা সদনৰে আমি কি দেখিবলৈ পাইছো যে তেওঁলোকৰ সমান সুযোগ বা সুবিধা আছে ইয়াৰ উপৰি তেওঁলোকৰ অন্যান্য কিছুমান ক্ষমতা আছে বা যেটোক আমি বিবিধ ক্ষমতা বুলি কওঁ এই ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে নিৰ্বাচনত ৰাজ্যসভাৰ সদস্যসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে কাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ যিসকল বিচাৰপতি আছে সেই সকলক তেওঁলোকে এপইন্টমেন্ট দিব পাৰে বা তেওঁলোকক অপসাৰণ কৰাৰ ক্ষেত্ৰতো ৰাজ্যসভাৰ সমানে হাত আছে আৰু ৰাজ্যসভাই ইয়াৰ 2/3 সদস্যৰ দ্বাৰা 2/3 সদস্যৰ দ্বাৰা তেওঁলোকে কি কৰিব পাৰে জাতীয় মানে ৰাজ্যিক যিখন ষ্টেট সূচী সেই ষ্টেট সূচীত জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে 2/3 মেজৰিটিৰ দ্বাৰা যদি তেওঁলোকক অনুৰোধ কৰা হয় তেতিয়াহ'লে তেওঁলোকে সেই ৰাজ্যিক আইনসভাখনত তেওঁলোকে আইন প্ৰণয়ন বা আইন পাছ কৰিব পাৰে তাৰমানে ৰাজ্যসভাৰ দুটা স্পেচিয়েল পাৱাৰ আছে এটা হৈছে কি যে তেওঁলোকে আৰ্টিকেল 249ত তেওঁলোকে কি কৰিব পাৰে ৰাজ্যসভাই কি কৰিব পাৰে ৰাজ্যিক তালিকাৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে তাৰ উপৰি তেওঁলোকে কি কৰিব পাৰে যদি ভাবে যে দেশৰ প্ৰশাসনৰ কাৰণে খুবেই জৰুৰী বা দৰকাৰ তেতিয়াহ'লে তেওঁলোকে এটাতকৈ বেছি অল ইণ্ডিয়া সাৰ্ভিস ক্ৰিয়েট কৰিবৰ কাৰণেও তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিব পাৰে গতিকে কিছু সময়ত দেখিলে এনেকুৱা লাগে যে ৰাজ্য চৰকাৰৰ ভূমিকাটো অলপমান কম ৰাজ্যসভাৰ কিন্তু সেইটো আচলতে নহয় সমানে দুইটা সদনে কাম কৰিব লাগে বা কাম কৰিবলগীয়া হয় নেক্সট আহো হাউস অফ পিপল বা লোকসভা লোকসভা হৈছে নিম্ন সদন ইয়াত কিমানজন সদস্য আছে টোটাল 547 তাৰ ভিতৰত 545 জনক আমি ডাইৰেক্টলি প্ৰতিনিধি সকলে নিজৰ নিজৰ সমষ্টিৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰে আৰু তেওঁলোকক নিৰ্বাচিত কৰা হয় আৰু দুজনক এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত কৰা হয় যদি তেওঁলোকৰ প্ৰতিনিধিত্ব কম হৈছে বুলি ভবা যায় ইয়াৰ মিয়াদ কাৰ্যকাল কিমান ইয়াৰ কাৰ্যকাল 5 বছৰ
প্ৰথম 1942 বা 42nd আমাৰ যিখন এমেণ্ডমেণ্ট কৰা হৈছিলে সেই এমেণ্ডমেণ্টৰ সময়ত কি কৰা হৈছিলে যে সংসদৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা হৈছিলে তাৰমানে টোটেল 6 বছৰলৈ বৃদ্ধি কৰা হৈছিলে কিন্তু তাৰ পিছত আকৌ আমাৰ যিখন 44th এমেণ্ডমেণ্ট হৈছিলে সেই 44th এমেণ্ডমেণ্টৰ দ্বাৰা আকৌ ইয়াৰ কাৰ্যকাল আগৰ দৰে বাহাল ৰাখিলে তাৰমানে অৰ্থাৎ এতিয়া ইয়াৰ কাৰ্যকাল 5 বছৰ কিন্তু থিওৰিটিক্যালি আমি ক'ব পাৰো যে ইয়াৰ কাৰ্যকাল 5 বছৰ কাৰণ মন্ত্ৰী পৰিষদ থাকিব কেতিয়া যেতিয়ালৈকে সংসদৰ আস্থা পাই থাকিব যি মুহূৰ্তত সংসদৰ আস্থা ইয়াৰ পৰা হেৰাই যায় তেতিয়াই তেওঁলোকৰ কি হ'ব মন্ত্ৰী পৰিষদৰ পতন ঘটিব বা মন্ত্ৰী পৰিষদ আৰু নাথাকিব ইয়াৰো ঠিক তেনেকে বছৰত দুবাৰ অধিৱেশন হ'ব লাগিব 6 মাহৰ অন্তৰত মানে 6 মাহতকৈ বেছি ব্যৱধান থাকিব নালাগিব আৰু ইয়াৰ এই ক্ষেত্ৰত এওঁলোকৰ সদস্যৰ বয়স কিমান হ'ব লাগিব কমেও 25 বছৰ হ'ব লাগিব তাতকৈ কম হ'ব নালাগিব এতিয়া ৰাজ্যসভাৰ কাম কি ঠিক লোকসভাৰ যেনেকৈ যিখিনি কাম কৰিছিলে ঠিক একেধৰণে ৰাজ্যসভাৰেও একেধৰণৰ কাৰ্যকলাপ বা একেধৰণৰ কামেই তেওঁলোকে কৰিব লাগে প্ৰথমটো হৈছে কি আইন প্ৰণয়ন কৰা লেজিসলেচাৰখনে হৈছে মেইন আইন মেকিং বডি গতিকে তেওঁলোকে আইন বনাব লাগিব সাধাৰণ আইন গ্ৰহণৰ কাৰণে লোকসভাই বা ৰাজ্যসভা দুয়ো সমান মই আগতেই কৈছোঁ যে সাধাৰণ আইন এখন পাছ কৰিবলৈ হ'লে লোকসভা বা ৰাজ্যসভা সমানে শক্তিশালী যিকোনো এটা সদনতে উত্থাপন কৰিব পৰা যায় কিন্তু দুটা সদনৰে সন্মতি লাগিব যদি সন্মতি নহয় তেতিয়াহ'লে এখন বিল কেতিয়াও আইনত পৰিণত হ'ব নোৱাৰে আৰু যদি তেওঁলোকৰ মাজত কনফ্লিক্ট হয় দুটা সদনৰ মাজত এখন বিলক লৈ পেলাই কনফ্লিক্ট হয় ক্লাছ হয় তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে দুইটা সদনৰ এটা যুটীয়া অধিৱেশন আহ্বান কৰিব লাগিব আৰু তাত স্পিকাৰে মানে সভাপতিত্ব কৰিব লাগিব আৰু এই মাধ্যমেৰে তেওঁলোকে বিলখনক লৈ যি বুজাবুজিৰ অভাৱ হৈছিল সেইটো তেওঁলোকে দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু তাৰ পিছতহে বিলখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয় ৰাষ্ট্ৰপতিয়ে বিলখন লগে লগে চহী কৰি দিলে বিলখন আইনত পৰিণত হ'ব বা বিলখন তেওঁ 6 মাহলৈ সুমুৱাই থ'ব পাৰে আৰু তাৰ পিছত তেওঁ যিখন সদনে পাছ কৰিছে সেই সদনলৈ তেওঁ প্ৰেৰণ কৰিব পাৰে সাজেশনছ দি পেলাই যে তেওঁ কিছুমান পৰিৱৰ্তন তেওঁ অনাটো বিচাৰিছে সংশ্লিষ্ট সদনে পৰিৱৰ্তনটো আনিবও পাৰে নানিবও পাৰে গতিকে ননাকে যদি দ্বিতীয়বাৰৰ কাৰণে বিলখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয় তেতিয়াহ'লে তেওঁলোকে ৰাষ্ট্ৰপতিয়ে সেই বিলখনত কিন্তু চহী কৰিব লাগিব তাৰপিছত শাসন সম্পৰ্কীয় ক্ষমতা শাসন ক্ষেত্ৰত কি কৰা হৈছে যে শাসন ব্যৱস্থাক তেওঁলোকে কেনেকৈ লোকসভাই নিয়ন্ত্ৰণ কৰিছে যে আমাৰ সংবিধানৰ আৰ্টিকল 75(3) ইয়াত কি কোৱা হৈছে যে মন্ত্ৰী পৰিষদ যুটীয়াভাৱে দেশৰ শাসন কাৰ্য পৰিচালনাৰ বাবে সংসদৰ ওচৰত দায়বদ্ধ লোকসভাই চৰকাৰ গঠন কৰে আৰু এই লোকসভাৰ সংখ্যাগৰিষ্ঠতা আছে নে নাই সদস্যসকলে তেওঁলোকৰ নেতা নিৰ্বাচন কৰে আৰু এই নেতাক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে গতিকে আমাৰ যিটো প্ৰক্ৰিয়া হৈছে কি যে আমি সংসদলৈ সদস্যসকলক নিৰ্বাচন কৰি পঠিওৱাৰ পিছত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰিব লাগে আৰু চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিযুক্তি দিব লাগিব লোকসভাৰ সংখ্যাগৰিষ্ঠতা সমৰ্থনৰ ওপৰতহে মন্ত্ৰী পৰিষদৰ কাৰ্যকাল নিৰ্ভৰ কৰে যেতিয়ালৈকে তেওঁলোকে সংসদৰ সদস্যসকলৰ ছাপোৰ্ট পাব তেতিয়ালৈকে মন্ত্ৰী পৰিষদ বৰ্তি থাকিব কিন্তু যি মুহূৰ্তত ছাপোৰ্টটো উঠাই লোৱা হয় তেতিয়া মন্ত্ৰী পৰিষদ আৰু নাথাকিব তেওঁলোকে পদত্যাগ কৰিবলৈ বাধ্য লোকসভাই যদি অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়াহ'লে মন্ত্ৰী পদৰ পৰা তেওঁলোকৰ অপসাৰণ কৰা হয় সংসদৰ মজিয়াত মন্ত্ৰীসকলক লোকসভাৰ সদস্যসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰে আৰু এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিবলৈ বাধ্য আৰ্থিক ক্ষেত্ৰত মই আগতেও তোমালোকক কৈছোঁ যে লোকসভাৰ ক্ষমতা অলপ বেছি ৰাজ্যসভাৰ তুলনাত এখন বিল প্ৰথম কথা অৰ্থ বিল হয় নে নহয় সেইটো নিৰ্ণয় কোনে কৰিব স্পিকাৰে কৰিব স্পিকাৰে নিৰ্ধাৰিত কৰি দিয়াৰ পিছত
সেই বিলখন লোকসভাত যেতিয়া আহে তেতিয়া লোকসভাই কিন্তু বিলখন ৰাজ্যসভালৈ পঠিয়াব লাগিব ৰাজ্যসভাই খুব বেছি বিলখন 14 দিনৰ কাৰণে সোমাই থব পাৰে 14 দিনৰ পিছত কিন্তু তেওঁলোকে বিলখন দিব লাগিব পাছ কৰিব লাগিব লোকসভালৈ যদি কিবা কাৰণে ৰাজ্যসভাই বিলখন পঠিয়াই নিদিয়ে তেতিয়া হলে লোকসভাই ধৰি লব যে এই বিলখনৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আছে আৰু সেই সমৰ্থনৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে বিলখন পাছ হৈছে বুলি ধৰি লব তাৰ পিছতে তেওঁলোকৰ আহিলে নিৰ্বাচনী ক্ষমতা আগতে মই কৈ আছো যে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে বিভিন্ন ব্যক্তি উচ্চপদস্থ যিসকল বিষয়া আছে সেই বিষয়াসকলৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰে যেনেকৈ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ জাজ বা চিফ জাষ্টিছ সকল বা আমাৰ যিবিলাক অডিটৰ এণ্ড কণ্ট্ৰলাৰ জেনেৰেল বা যিমান সকলবিলাক উচ্চপদস্থ বিষয়া আছে সকলোৰে নিৰ্বাচনৰ ক্ষেত্ৰত এওঁলোকৰ হাত আছে তাৰ উপৰি সংসদৰ সংবিধান সংশোধন কৰাৰ ক্ষমতা আছে এই ক্ষেত্ৰত কি হৈছে ৰাজ্যসভা আৰু লোকসভাৰ আমি কি দেখিবলৈ পাইছো সমান ক্ষমতা আমি দেখিবলৈ পাইছো যে সংবিধান সংশোধন কৰিবলৈ হলে যিকোনো এখন সদনতে বিল এখন উত্থাপন কৰিব পৰা যায় আৰ্টিকল 368 ৰ মধ্যে সংশোধন হ'ব কিছুমান এৰিয়া সিম্পল মেজৰিটি সংসদৰ সিম্পল মেজৰিটি দ্বাৰাই পাছ হৈ যায় কিছুমানত আকৌ 2/3 মেম্বাৰ্ছৰ অনুমতি প্ৰয়োজন হয় তাৰ উপৰি ইয়াৰ উপৰিও সংসদৰ আৰু কিছুমান ক্ষমতা আছে ৰাষ্ট্ৰপতিয়ে যদি দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হয় তেতিয়া হলে সংসদে ইয়াত অনুমতি জনাব লাগিব মই আগতে তোমালোকক কৈছো যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ এটা স্পেশাল পাৱাৰ আছে যেটো অন্য কোনো ৰাষ্ট্ৰপতিৰ নাই এটোক আমি জৰুৰীকালীন ক্ষমতা বুলি কওঁ এটো তেওঁ তিনি ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে যেতিয়া তেওঁ দেখে যে যেতত দেশ এখনত এটা জাতীয় সংকট আহি পৰিছে গতিকে ন্যাশনাল এমাৰ্জেন্সি বা এখন ৰাজ্য সংবিধান মতে চলাব পৰা নাই আৰু যদি গভৰ্ণৰে তেওঁ ৰিপৰ্ট দিয়ে যে এখন অংগৰাজ্যই সংবিধান লৈ ল'ব পাৰে আৰু তৃতীয়তে যদি আৰ্থিক সংকটে দেখা দিয়ে তেতিয়া হলেও তেওঁলোকে তেওঁ ফিনান্সিয়েল এমাৰ্জেন্সি ঘোষণা কৰিব পাৰে কিন্তু যোনটোৱে ঘোষণা নকৰক কিয় সংসদৰ অনুমতি নহলে নহব তাৰ উপৰি লোকসভাৰ অধিকাৰ ভংগৰ বাবে ইয়াৰ কোনো সদস্যক বা কোনো ব্যক্তিক শাস্তি প্ৰদান কৰিব পাৰে সদস্যসকলক আগতেও মই কৈছো যে তেওঁলোকক বিশেষ কিছুমান সুবিধা দিয়া হৈছে তেওঁলোকক বিশেষ কিছুমান ৰাইটস দিয়া হৈছে আৰু কোনোবাই যদি সংসদৰ এই অধিকাৰসমূহ অৱমাননা কৰে বা অৱহেলা কৰে তেতিয়া হলে সংসদে তেওঁলোকক শাস্তি দিব পাৰে গতিকে এইদৰে চৰকাৰে কি কৰিছে লোকসভাই চৰকাৰৰ প্ৰশাসন ভাল ধৰণে চলাবৰ কাৰণে তেওঁলোকে কি কৰিছে বেলেগ বেলেগ কমিটিজ বিলাক গঠন কৰি দিয়া হৈছে আৰু এই কমিটিজ বিলাকৰ ৰিপৰ্ট বিলাক তেওঁলোকে সংসদৰ আগত প্লেচ কৰিব লাগিব আৰু সেইবিলাক সংসদে ভালকে পৰ্যালোচনা কৰিব বা তেওঁলোকে সেইবিলাক ভালকে বিশ্লেষণ কৰি চাব গতিকে কি দেখা গৈছে যে লোকসভা আৰু ৰাজ্যসভাৰ তেওঁলোকৰ মাজত যথেষ্ট মানে দুটা সংসদনৰ মাজত মিলামিছাকে আমাৰ এখন ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ প্ৰশাসন চলি আহিছে কিন্তু আজিৰ ডেটত যদি আমি বিশেষভাৱে বিশ্লেষণ কৰি চাওঁ তেতিয়াহলে আমি দেখিম যে আমাৰ যেটো সংসদ বুলি যেটো কৈছো এই সংসদৰ যেটো গৰিমা বা যেটো ষ্টেটাস বা যেটো পজিশন এটো লাহে লাহে নাইকিয়া হ'বলৈ অলপ ডিক্লাইন কৰিছে অলপ কমিছে বা হ্ৰাস পাইছে কিহৰ কাৰণে হ্ৰাস পাইছে বিভিন্ন কাৰণ আছে প্ৰথম কথা হৈছে কি যে ভাৰতীয় শাসন ব্যৱস্থাত আমাৰ দলৰ এটা খুব প্ৰাধান্যতা আমি দেখিবলৈ পাওঁ যে দলীয় প্ৰাধান্যতাটো খুবই দৰকাৰ গতিকে দলীয় বিভিন্ন ধৰণৰ সমিতিজ বিলাক আছে এই সমিতি বিলাকেও ইয়াত যথেষ্ট মানে তেওঁলোকে হেৰি কৰিছে ভূমিকা প্লে কৰে তাৰ পিছত আমাৰ সময়ৰ অভাৱ মানে কি যে সদস্যসকলে বহুত সময়ত বিভিন্ন কামত ব্যস্ত থাকে গতিকে তেওঁলোকে যিমানখিনি সংসদত সময় দিব লাগে সিমানখিনি সময় তেওঁলোকে দিব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান কাৰণে আমি আলটিমেটলি কি দেখিবলৈ পাইছো যে সংসদৰ যেটো ভূমিকা সেইটো লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে থ্যাংক ইউ